অসমত চলিছে মিয়া খেদা আন্দোলন আৰু এই অভিযান আৰম্ভ হৈছে কিছু সময় পূৰ্বে অখিল গগৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈ এটা অভিযোগ আনিছিল যে যিসমূহ দল সংগঠন যিসমূহ জাতীয় দল সংগঠনে উজনি অসমত মিয়া খেদিবলৈ ওলাই আহিছে বিশেষকৈ বীৰ লাচিত সেনা বা অন্যান্য যিসমূহ জাতীয় সংগঠন আছে এই সংগঠনসমূহক পৃষ্ঠপোষকতা কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকক মুকলিকৈ সমৰ্থন কৰিছে যাৰ কাৰণে উজনি অসমত এই মিয়া খেদা আন্দোলন হৈছে বা অখিল গগৈৰ ভাষাত সংখ্যালঘু লোকসকলৰ ওপৰত অত্যাচাৰ হৈছে বুলি অখিল গগৈয়ে অভিযোগ আনিছিল আৰু সেই অভিযোগ কৰাৰ কিছু সময় পিছতে খুদ মুখ্যমন্ত্ৰীয়ে নিজেই সেই কথা স্পষ্টকৈ কৈছে যে হয় উজনি অসমত মূল পৃষ্ঠপোষকতাত মিয়া খেদা আন্দোলন চলিছে আৰু ডাঙৰ ডাঙৰ কেইটামান অভিযোগ মুখ্যমন্ত্ৰী আনিছে বিশেষকৈ মুখ্যমন্ত্ৰী এটা ডাঙৰ অভিযোগ আনিছে যে উজনিত মিয়াই জুৱাই হৈ পেলাই বিয়া পাতি মাটি দখল কৰিছে মানে নামনি অসমৰ পৰা যোৱা একাংশ লোকে উজনি অসমত কিছুমান সংখ্যালঘু লোকৰ ছোৱালী বিয়া পাতিছে আৰু তেওঁলোকে তাত মাটি দখল কৰিছে নামনিৰ মিয়া গৈ উজনিৰ ছোৱালী বিয়া পাতিছে আৰু এই কেইদিনত বহুত নতুন নতুন কথা পোহৰলৈ আহিছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়াৰ প্ৰায় এই উৰিয়াম ঘাটৰ উচ্ছেদ অভিযান হৈছে বিশেষকৈ যেতিয়াৰ পৰা উৰিয়াম ঘাটত এজন সংখ্যালঘু যুৱকে মিয়ালেণ্ড দাবী কৰিলে তাৰপিছত সমগ্ৰ উজনি অসমত বিশেষকৈ টাইহোম ছাত্ৰ সন্থা বীৰ লাচিত সেনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসম যুৱ মঞ্চ জাতীয় সেনা সকলোৱে কিন্তু মিয়া খেদা অভিযান আৰম্ভ কৰিছে দেৰগাঁও নুমলীগড় গোলাঘাট বিভিন্ন প্ৰান্তে প্ৰান্তে অভিযান চলিছে আৰু শিৱসাগৰ জিলাখনতো বিশেষকৈ যমুনাৰ বেদখলমুক্ত কৰা আৰু লগতে চিন্তামণিগড় বুলি যিটো অঞ্চল আছে শিৱসাগৰৰ সেই অঞ্চলসমূহত বহি থকা প্ৰায় 150ৰো অধিক সন্দেহযুক্ত নাগৰিকক তাৰ পৰা অতি শীঘ্ৰে ওলাই যাব লাগে বুলি ইতিমধ্যে দাবী ধমকি দিছে বীৰ লাচিত সেনাই আৰু শেহতীয়াকৈ শিৱসাগৰ চহৰৰ বিভিন্ন প্ৰান্তত থকা ডেমসমূহত থকা পকা মিস্ত্ৰী কাম কৰা বিভিন্ন ধৰণৰ শ্ৰমিকসকলক যিসমূহ নামনি অসমৰ পৰা গৈছিল যিসকল সংখ্যালঘু লোক হয় তেওঁলোকক কিন্তু অতি শীঘ্ৰেই উজনি অসম এৰিবলৈ তেওঁলোকে হুংকাৰ দিছে আৰু তাৰ পাছতে এতিয়া চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে মুখ্যমন্ত্ৰীয়ে নিজে সেই কথা কৈছে যে মোৰ প্ৰত্যক্ষ নিৰ্দেশত মোৰ পৃষ্ঠপোষকতাত উজনি অসমত মিয়া খেদা আন্দোলন চলি আছে আৰু সেই আন্দোলনলৈ চৰকাৰৰ আওপকীয়াকৈ এটা সমৰ্থন আছে আৰু কৈছে আৰু বহুত নতুন কথা পোহৰলৈ আহিবলৈ বাকি আছে এইকেইটা দিনতে বহুখিনি কথা ওলাই পৰিছে বিশেষকৈ উজনিত মিয়াই জুৱাই হৈ পেলাই বিয়া পাতি ঘৰ পাতিছে নতুন এটা অভিযোগ উত্থাপন কৰিছে লগতে কৈছে নামনিৰ পৰা একাংশ মিয়া লোক গৈ উজনি অসমৰ একাংশ ছোৱালীক বিয়া পাতিছে আৰু সেই সূত্ৰে তেওঁলোকে উজনি অসমৰ বিভিন্ন প্ৰান্তত থলুৱাৰ যিটো লেভেল আছে বা থলুৱা বুলি তেওঁলোকে নিজকে যি পৰিচয় দিব বিচাৰিছে সেই জৰিয়তে তেওঁলোকে তাত থকা কামবোৰ কৰি গৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে আমি আপোনালোকক শুনাব বিচাৰিছো অভিযোগ উত্থাপিত কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়া খেদা আন্দোলন সেইটোতো মোৰ পৃষ্ঠপোষকতাইতো হ'ব আৰু কাৰ পৃষ্ঠপোষকতাত হ'ব মইতো কৈ আছো যে যি জায়গাত যোন থাকিব লাগে সেই জায়গাত সিয়ে থাকিব লাগে বিটিআৰৰ সিদ্ধান্ত বিটিআৰৰ চৰকাৰে ল'ব লাগিব ইয়াততো মই সিদ্ধান্ত ল'ব নোৱাৰোঁ গতিকে এইটো ক্ষেত্ৰত আপোনালোকে UPPL দলৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক সুধিব লাগিব আমাৰ যদি সহযোগিতা বিচাৰে আমি আছো বহুত কিছুমান নতুন কথা হৈ আছে একেদিন বহুত কথা পোহৰলৈ আহিছে আৰু বহুত কথা আছে যি এতিয়াও পোহৰলৈ অহা নাই অভিযোগ উত্থাপিত কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়া খেদা আন্দোলন সেইটোতো মোৰ পৃষ্ঠপোষকতাইতো হ'ব আৰু কাৰ পৃষ্ঠপোষকতাত হ'ব মইতো কৈ আছো যে যি জায়গাত যোন থাকিব লাগে সেই জায়গাত সিয়ে থাকিব লাগে বিটিআৰৰ সিদ্ধান্ত বিটিআৰৰ চৰকাৰে ল'ব লাগিব ইয়াততো মই সিদ্ধান্ত ল'ব নোৱাৰোঁ গতিকে এইটো ক্ষেত্ৰত আপোনালোকে UPPL দলৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক সুধিব লাগিব আমাৰ যদি সহযোগিতা বিচাৰে আমি আছো বহুত কিছুমান নতুন কথা হৈ আছে একেদিন বহুত কথা পোহৰলৈ আহিছে আৰু বহুত কথা আছে যি এতিয়াও পোহৰলৈ মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে মুখ্যমন্ত্ৰী স্পষ্টকৈ কৈছে যে মোৰ নিৰ্দেশতেই উজনি অসমত মিয়া খেদা আন্দোলন চলি আছে কাৰণ মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছিল যে একাংশ
সংখ্যালঘু লোক যিসকলে বনাঞ্চলৰ মাটি দখল কৰিছে চৰকাৰী মাটি দখল কৰিছে বিশেষকৈ যিসকল নামনি অসমৰ পৰা গৈছে তেওঁলোকে ফিনিশ আসাম জেহাদৰ কাৰণে কাম কৰি আছে আৰু এটো হৈছে ফিনিশ আসাম জেহাদৰ এটা পাৰ্ট এটা অংশ আৰু উজনি অসমৰ বিভিন্ন অঞ্চলক তেওঁলোকে টাৰ্গেট কৰিছিল উৰিয়াম ঘাটত আমি সচক্ৰে দেখিলো কিন্তু হেহতেকৈ শিৱসাগৰ জিলাখনক লৈ বিশেষকৈ সমগ্ৰ উজনি গোলাঘাটৰ পৰা আৰম্ভ কৰি একেবাৰে তিনিচুকীয়ালৈকে কাৰণ আজি পুৱাৰ ভাগত তিনিচুকীয়া জিলাখনত 10 গৰাকী খণ্ডেজনক লোকক আবদ্ধ কৰিছে আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ নেতৃত্বত এই খণ্ডেজনক লোকৰ দলটোক আটক কৰা হৈছে মানকাছাৰৰ পৰা তিনিচুকীয়াৰ মাজেৰে এই সকল লোক অৰুণাচললৈ কামৰ সূত্ৰে যোৱা বুলি উল্লেখ কৰিছিল কিন্তু এনেকুৱা একাংশ লোক আছে একাংশ শ্ৰমিক আছে যিসকলে নতুন নতুন অঞ্চললৈ কামৰ সন্ধানত যায় আৰু সেই অঞ্চলতে তেওঁলোকে থিতাপি লয় তাৰ পৰা তেওঁলোক আৰু উলটি নাহে আটাইতকৈ ডাঙৰ কথা এই আটক কৰা দলটোৰ এজনেও নিজৰ পঢ়া বিদ্যালয়খনৰ নাম নাজানে নিজৰ সমষ্টিৰ নাম ক'ব পৰা নাই কোনটো জিলাৰ পৰা আহিছে কোনটো সমষ্টিত তেওঁলোকে ভোটদান কৰে কোনো ধৰণৰ তথ্য তেওঁলোকৰ হাতত নাই এই সকলক খণ্ডযুক্ত বাংলাদেশী বুলি ইতিমধ্যে আটাছুৱে দাবী কৰিছে কৈছে আটাছুৰ সভাপতি যি মিলন বুঢ়াগোহাঁই তেওঁৰ নেতৃত্বত এই অভিযান চলিছিল আৰু উজনি অসমৰ বিভিন্ন প্ৰান্তে যিবোৰ ডেম্প আছে বিভিন্ন ধৰণৰ কাৰখানা আছে এই সকলোতে কিন্তু একাংশ খণ্ডযুক্ত নাগৰিকে ভৰি আছে বুলি ইতিমধ্যে স্পষ্ট হৈছে কাৰণ কিছুদিন আগতে নুমলীগড় ৰিফাইনাৰীৰ পৰা প্ৰায় 500ৰো অধিক অবৈধ বাংলাদেশীক আটক কৰা হৈছিল যেটা সমগ্ৰ দেশত বাংলাদেশী খেদা অভিযান আৰম্ভ হৈছিল সেই সময়ত কিন্তু অতি পৰিতাপৰ কথা অতি ৰহস্যজনকভাৱে নুমলীগড় ৰিফাইনাৰীৰ ভিতৰত কৰ্মৰত অৱস্থাত 500ৰো অধিক অবৈধ বাংলাদেশী নাগৰিকক আটক কৰা হৈছিল পিছত তেওঁলোকক ডিটেনশন কেম্পলৈ পঠাই দিয়া হৈছিল এয়া হৈছে এখন ভয়ংকৰ ছবি তিনিচুকীয়া জিলা আটাইতকৈ উজনি অসমৰ আটাইতকৈ শেষৰখন জিলা সেই উজনি অসমতো এতিয়া একাংশ অবৈধ বুলি ক'ব লাগিব যিসকলে নিজৰ সমষ্টি নাম ক'ব নোৱাৰে তেওঁলোকৰ ওচৰত ভোটাৰ কাৰ্ড নাই তেওঁলোকৰ ওচৰত ৰেচন কাৰ্ড নাই পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকৰ ওচৰত কোনো ধৰণৰ নথিপত্ৰ নাছিল এটা কথাই তেওঁলোকে কৈছে যে মানকাছাৰৰ পৰা আহিছিল আৰু মানকাছাৰৰ পৰা তিনিচুকীয়াৰ মাজেৰে গৈ তেওঁলোকে অৰুণাচললৈ যাবলৈ বিচাৰিছিল এই সকল লোককো আটক কৰিছে আৰু এইদৰে এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া বিৰোধীৰ বিভিন্ন ধৰণৰ প্ৰতিবাদৰ মাজতে বিশেষকৈ উজনি অসমত বিভিন্ন দল সংগঠনে শেহতীয়াকৈ এই ধৰণৰ অভিযান চলাই আছে অভিযানত প্ৰথমতে আগবাঢ়ি আছে শিৱসাগৰ জিলাত বিভিন্ন প্ৰান্তত কালি দিনটোত আমি দেখিলো একাংশ যুৱকৰ সৈতে তৰ্কযুদ্ধ হৈছে বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনাৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে কোনোবাই কাৰোবাক দম দিছে কোনোবাই ক'ব বিচাৰিছে যে আমাৰ জন্ম ইয়াতে আমি ডাঙৰ হৈছো কিন্তু একাংশ জাতীয় সংগঠনে কৈছে যে কোনো কাৰণত নগাঁৱৰ পৰা অহা বা মৰিগাঁৱৰ পৰা অহা নামনি অসমৰ পৰা অহা মানকাছাৰ ধুবুৰীৰ পৰা অহা লোকে শিৱসাগৰত ভাড়া কৰি থাকিব নোৱাৰিব তাক লৈ সংঘাত হৈছে তাৰ মাজতে শৃংখল চলিয়াই স্পষ্ট কৰি দিছে শৃংখল চলিয়াৰ মন্তব্য আমাৰ ওচৰলৈ আহিছে আমি শুনাব বিচাৰিছো শিৱসাগৰ আমাৰ শিৱসাগৰত বহিৰাগত সন্দেহযুক্ত মানুহ খেদিমে আমি এটো স্পষ্ট কথা যদি কোনোবা বিধায়কে সিহঁতৰ পক্ষত ইয়াত উকালতি কৰে ৰাজনৈতিকভাৱে উফৰাই পেলোৱা হ'ব শিৱসাগৰ খিলঞ্জীয়া মানুহৰ ঠাই আৰু এটা কথা মই একদম স্পষ্টকৈ কৈ দিওঁ দেই ইয়াত শিৱদলৰ বিশালতাই কথা কয় ইয়াত বৰপুখুৰীৰ সৌন্দৰ্যই কথা কয় ইয়াত ৰংঘৰৰ ঐতিহ্যই কথা কয় ইয়াত বাংলাদেশী ৰক্ষকৰ কথা শিৱসাগৰ খিলঞ্জীয়া জনগণে নুশুনে বাংলাদেশী ৰক্ষকৰ কথা খিলঞ্জীয়া জনগণে ইয়াত নুশুনে আজি এখন নাগৰিক সভা পতা আছে শিৱসাগৰত শান্তি সম্প্ৰীতি অটুট ৰখাৰ ক্ষেত্ৰত মই গুৱাহাটী যাওঁ মোৰ নাগৰিক সভালৈ যোৱা সময় নাই আৰু এতিয়া এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিছে সেইকেইটা কাণত ধৰাই দিয়ক শান্তি সম্প্ৰীতি নিজে ঘূৰি আহিব নহ'লে আমি কাণত ধৰালে কথাবোৰ বেয়া হ'ব এইবোৰ মিটিং কৰি শান্তি সম্প্ৰীতি আনে শান্তি সম্প্ৰীতি মিটিঙৰ যোগেদি আহে নেকি যিকেইটা বেয়া কাম কৰিছে জাতীয় সংগঠনৰ নেতাক আমাৰ শিৱসাগৰৰ দল সংগঠনক পিটিম বুলি কৈছে তাক কাণত ধৰাই থ'লে শান্তি সম্প্ৰীতি ঘূৰি আহিব আকৌ মিটিং পাতি কি হয় শান্তি সম্প্ৰীতি হয়নে নহয় স্পষ্টকৈ টিভিত ওলাই আছে এটা ল'ৰাই বাংলাদেশী খেদাত বাধা দিছে তাক কাণত ধৰাই থৈ দিলে সম্প্ৰীতি ঘূৰি আহিব খেল শেষ আকৌ মিটিং কৰি কিয় সময় নষ্ট কৰিব লাগে মোক শৃংখল চলিয়াৰ মন্তব্য শুনিলে মুখ্যমন্ত্ৰীয়ে যিদৰে কৈছে যে উজনি অসমত মিয়া খেদা আন্দোলন চলিব আৰু তেখেতৰ পৃষ্ঠপোষকতাত চলিছে তেখেতৰ অনুমতি লোৱাকৈ চলিছে আৰু লগতে শৃংখল চলিয়াও কৈছে যে এতিয়া শিৱসাগৰ এৰিব লাগিব উজনি অসম এৰিব লাগিব এইসকল সংখ্যালঘু লোকে যিসকল নামনি অসমৰ পৰা গৈছে আৰু এটা কথা কৈছে উজনি অসমৰ বিভিন্ন দল সংগঠনে এই কথাটো কৈছে যে বাংলাদেশী মূলৰ লোকক উজনি অসমত কামৰ জৰিয়তে
আহি জনসংখ্যা বৃদ্ধি কৰিবলৈ দিয়া নহ'ব যিটো কথা মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে কৈছিল যে একাংশ সন্দেহযুক্ত নাগৰিক বা একাংশ বেদখলকাৰীয়ে যিকোনো এটা সমষ্টিৰ জনগাঁথনি সলনি কৰিবৰ কাৰণে এইটো এটা তেওঁলোকৰ দীৰ্ঘদিনীয়া অভিসন্ধি এটা ষড়যন্ত্ৰ যিটো ফিনিছ আছাম জেহাদ বুলি কৈছিল আৰু তেওঁলোকে এটা সমষ্টিৰ পৰা যিদৰে তিনিচুকীয়া জিলালৈ 10 গৰাকী মানকাছাৰ পৰা শ্ৰমিক গৈছিল তাৰ পিছত আকৌ 50 জন যাব আকৌ 60 জন যাব এনেকৈ গৈ যাতে একোখন গাঁও উজনি অসমত গঢ় দিব নোৱাৰে তাৰ কাৰণে জাতীয় সংগঠনসমূহ একত্ৰিত হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে উজনি অসমত যি হৈ আছে মোৰ পৃষ্ঠপোষকতাত হৈ আছে আৰু এই মিয়া খেদা আন্দোলন মোৰ পৃষ্ঠপোষকতাত হৈছে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ধন্যবাদ